কি নাম আপনার? মোৰ নাম জয়নালদ্দিন প্ৰধান। কি ক'ব? মই ক'ব বিচাৰিছোঁ এটিয়ে যে ইয়াৰ আগত আমি কৃষক যিবিলাক মানুহ আমাৰ আছে, ধনী যিবিলাক আছে, তেওঁলোকে বহুত কষ্ট কৰিহে ধান কাটাৰ ধান চপাব পাৰিছিল। কিন্তু আমি এই 2-3 বছৰ ধৰি বাহিৰৰ পৰা গাড়ী আহি আমাৰ ইয়াত ধান কাটাত আমি খুব সুবিধা পাইছোঁ। সেই সুবিধা লক্ষ্য কৰি মই নিজে এখন গাড়ী ল'লোঁ। এইবাৰ মই আশা কৰোঁ আমাৰ এই ধুবুৰী জিলাত বা অসমৰ কৃষক ৰাইজে যদি সুবিধা চায় তেতিয়াহ'লে ৰফিকুলহঁতৰ লগত যোগাযোগ কৰি গাড়ী লোৱাৰ কাৰণে তেওঁলোকক যোগাযোগ কৰিবলৈ অনুৰোধ কৰোঁ। কি নাম আপনার? মোহাম্মদ রফিকুল ইসলাম। কি ক'ব? মই মানে GM হাৰ্ভেষ্টৰ শ্ব'ৰুম লৈছোঁ। আপোনাৰ এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টত পৰে। লোৱাৰ আসামত মানে ময়ে পাইছোঁ আৰু এইটো যদি কোনোবা কাষ্টমাৰ ল'ব বিচাৰিছে তো মোৰ লগত যোগাযোগ কৰিলে মই এইটো যোগাযোগ কৰি মেচিন এটা দিব পাৰিম। তো মেচিনটো 50% ডাউন পে'মেণ্ট হয়, আকৌ 50% ফাইনেন্স মহিন্দ্ৰা ফাইনেন্সো এভেইলেবল আছে, কোনো অসুবিধা নাই। কোনোবা যদি ল'ব বিচাৰি আছে মোৰ লগত যোগাযোগ কৰি মই দিব পাৰিম। আৰু এটা কথা হ'ল কি, আমি ছাৰ্ভিচিঙৰ কাৰণে বহুত কাষ্টমাৰে ফোন মাৰি আছে যে ছাৰ্ভিচিং কেনেকুৱা হ'ব। কিন্তু আমি ডাইৰেক্টলি কি কৰোঁ, কোম্পানীৰ পৰা টেকনিচিয়ান আহে, মেকানিক আহে, এইবিলাক মানুহ টেকনিচিয়ান মেকানিক লৈ ডাইৰেক্ট ফিল্ডত যায়, ইহঁতে নিজে ছাৰ্ভিচিং কৰি আহে। আজিকালি এনেকুৱা কোনো প্ৰব্লেম হোৱা নাই যে ছাৰ্ভিচিঙৰ কাৰণে কোনো মেচিন বহি আছে। আৰু টেকনিচিয়ান ইঞ্জিনো আহে কোম্পানীৰ পৰা, এইবিলাক মানে ভাল কৰি এইটো ছাৰ্ভিচিং কৰি দি আহে, ফিল্ডতে আহে এইটো। যিহেতু গোটেই অসমবাসী কৃষকৰ বাবে যিহেতু যে কষ্টটো লাঘৱ কৰিবলৈ এই সুযোগটো আপুনি লৈছে, কি ক'ব গোটেই অসমবাসী কৃষকক কি জনাব? কৃষকৰ এইটো মানে বহুত এটা ভাল এটা প্ৰফিট থাকিব আৰু তাৰ নিজৰ মানে লাভৱান হ'ব এইটোত। আৰু মানে যেনেকুৱা মানুহ দিয়ে কাটিলে 1 বিঘা মহি কাটিলে মানে 2,500-3,000 টকা খৰচা হয়, সেইটো মেচিন দিয়ে কাটিলে আপোনাৰ বহুত চেভত হয়। চাপ'জ আপোনাৰ 1500-1600 টকাত 1 বিঘা মহি কাটি মাৰি ক্লিয়াৰ হ'ব এইটো। যদি এজন মানুহে ল'ব বিচাৰে তেনেহ'লে সুযোগ সুবিধা কেনেধৰণৰ হ'ব? সুযোগ সুবিধা মোৰ লগত যোগাযোগ কৰিলে মই এইটো মানে তাৰ আগৰ চিভিলটো চাব লাগিব, চিভিলটো কেনেকুৱা ইহঁতৰ। যদি চিভিলটো ভাল হয় তাহলে আমি ফাইনেন্সিয়েল কাৰণে মই আগবাঢ়িব পাৰিম। যদি চিভিল খাৰাপ হয় আগবাঢ়িব নোৱাৰিম, এইটো ৰিজেক্ট হৈ যাব। কিন্তু মেইনলি কাষ্টমাৰ যেনেকুৱা কাষ্টমাৰটো ল'ব বিচাৰি আছে সেইটো কাষ্টমাৰ আগৰ পৰা ফাইনেন্সৰ লগত কি থাকিব লাগিব, মানে ফাইনেন্স থাকিব লাগিব।